প্ৰথমে বিধানসভা আৰু তাৰ পিছত সংসদৰ মজিয়া এইদৰে আৰম্ভ হৈছিল ৰাজনৈতিক জীৱনৰ সূচনা আৰু তাৰ পিছত এতিয়া ৰাজ্য চৰকাৰৰ পুনৰবাৰ কেবিনেট মন্ত্ৰী হয় ৰামেশ্বৰ তেলীৰ কথাই ক'বলৈ লৈছো এই মুহূৰ্তত যোৱাকালি তেখেতে ইতিমধ্যে শপত গ্ৰহণ কৰিছে আৰু আজি তেখেতৰ প্ৰথমটো দিন বুলি ক'ব পাৰি দাদা ইতিমধ্যে আৰম্ভ হৈছে আজি প্ৰথমটো দিন চৰকাৰী কাৰ্যসূচীৰে আপোনালোকে আৰম্ভ কৰিব কেনেকুৱা নিশ্চয় য'ত আমি উপস্থিত আছোঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ য'ত নেকি তেওঁৰ সমাধি বুলি কোৱা হৈছে তেওঁ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে মই দ্বিতীয় কাৰ্যকালৰ মুখ্যমন্ত্ৰী হৈছোঁ আৰু এজন অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৰণ কৰি কাম আৰম্ভ কৰিবৰ কাৰণে তেওঁ সিদ্ধান্ত ল'লে আৰু ঠিক তেনেকৈ আমি ইয়াত ৰাতিপুৱা ভাগত ইয়াত উপস্থিত আছোঁ আৰু নিশ্চয় আজি কোনো কাৰ্যসূচী আমাৰ নাই কেবিনেট আছে 2টা বজাত আৰু যোৱাকালিৰ দিনটো নিশ্চয় মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব কাৰণ হয় মই 2001 চনত বিধায়ক হ'লোঁ 2006 চনত বিধায়ক হ'লোঁ এই সময়ত বিৰোধী বিধায়ক আছিলোঁ 11ত হাৰিছোঁ তাৰপিছত আকৌ 14ত লোকসভাৰ সাংসদ হৈছোঁ তাৰপিছত আকৌ 19ত লোকসভাৰ সাংসদ হৈছোঁ ভাৰত চৰকাৰৰ 3টা বিভাগৰ মন্ত্ৰী হৈছোঁ আকৌ মোক 24ত টিকেট দিয়া নাই 25ত আকৌ ৰাজ্যসভাৰ মেম্বাৰ দিয়া হ'ল আকৌ 26ত আকৌ বিধানসভাৰ টিকেট দিয়া হ'ল আৰু বৰ্তমান মই MLA আৰু অসম চৰকাৰৰ মন্ত্ৰী হিচাপে যোৱাকালি শপত গ্ৰহণ কৰিছোঁ আৰু নিশ্চয় যোৱাকালি স্মৰণ দিন এইটো কাৰণেই হ'ব আমাৰ ভাৰতৰ সকলো মুখ্যমন্ত্ৰী তাত উপস্থিত আছিল ভাৰত চৰকাৰৰ গোটেই কেবিনেটে উঠি আহিছিল লগতে বহুত কেইজন উদ্যোগপতি উপস্থিতিত ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ উপস্থিতিত কালি শপত গ্ৰহণ অনুষ্ঠানটো হৈছিল আৰু তাত মুঠেই 5জন মানুহে শপত গ্ৰহণ লৈছিল কাৰণ 18জনীয়া এটা মন্ত্ৰী মণ্ডল গঠন হ'ব 5জন লৈছিল আৰু তাত মুখ্যমন্ত্ৰীৰ পিছত দ্বিতীয়জন শপত গ্ৰহণ দায়িত্ব মই পাইছিলোঁ সেইকাৰণে মোৰ কাৰণে এটা গৌৰৱৰ দিন গোটেই জীৱন যেতিয়া জীয়াই থাকিম তেতিয়ালৈকে হয়তো মোৰ মনত থাকিব কাৰণ মইতো ভাৰত চৰকাৰৰ মন্ত্ৰী হিচাপেও মই শপত গ্ৰহণ লৈছোঁ দিল্লীত কিন্তু এইটো স্মৰণীয় এটা দিন হিচাপে ৰ'ব আমাৰো সেই কথাখিনি আচলতে মনত আহিছে যে আপুনি যেতিয়া সদনৰ মজিয়াত আছিলে বিধানসভাৰ মজিয়াৰ কথাটো ক'ব গৈছে যে 2001 চনৰ পৰা 11 চনলৈকে সেইখিনি সময়ছোৱাত আপোনালোকে বিৰোধীৰ পক্ষত আছিলে আৰু খুব কম সংখ্যক বিধায়কহে আপোনালোকে বিৰোধীৰ আসনত থাকিব লগা হৈছিলে গতিকে সেই সময়ৰ কথা বনত যথেষ্টখিনি আশা লৈ ৰাজনীতিলৈ আহিছিলে যথেষ্টখিনি কৰিব লগা আছিলে কিন্তু বাকী পৰৱৰ্তী সময়ছোৱাত আমি সংসদৰ মজিয়াত আছে সেই কথাখিনি আমি ক'বলৈ নাযাওঁ এতিয়া কথাটো হ'ল যেতিয়া চৰকাৰ আহিলে এতিয়া আপোনালোকে মন্ত্ৰীৰ দায়িত্ব ল'লে এতিয়া কোনবোৰ কথা এনেকুৱা মনত পৰিছে যে যি সময়ত আপুনি যেতিয়া সদনৰ মজিয়ালৈ আহিছিলে সেই সময়ৰ কথা আপুনি কৰিব পৰা নাছিলে অথচ এতিয়া সুযোগ লাভ কৰিব এতিয়া কৰিব আপোনাৰ পাৰিব এতিয়া কোনবোৰ কথা আপোনাৰ তেনেকুৱা মনত আহিছে যে সেইবোৰ কাম প্ৰথমে আপুনি প্ৰিফাৰেঞ্চ দিব চাওক এনেকুৱাতো বহুত কাম আছিল যেতিয়া 2001 চনত যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া অজস্ৰ সমস্যাৰ কথা মানুহে কৈছিলে অজস্ৰ সমস্যা ইমানেই সমস্যা আছিল মই কৈছোঁ মই হয়তো 5বাৰ বিধায়ক হ'লেও চাগে নহ'ব এনেকৈ ভাবি লৈছিলোঁ কাৰণ ইমানেই সমস্যা আছিল গাঁৱলৈ যাব এটা ভঙা ৰাস্তা এখন দলং দেখা পাব কাঠৰ দলং ভঙা গাড়ীখন কোনোমতে পাৰ হৈছে গাঁৱত যাব কাৰেণ্ট নাই ক'ৰবাত যাব কাৰেণ্ট আছেতো ট্ৰান্সফৰ্মাৰ বেয়া হৈ আছে তেনেকৈ এটা অৱস্থাত বিধায়ক হৈছিলোঁ কিন্তু আজিৰ তাৰিখত এইবিলাক নাই এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত সৰ্বানন্দ ডাঙৰীয়াৰ কাৰ্যকালত এতিয়া সেই ৰাস্তাত দেখক পকী ৰাস্তা একেবাৰে আপুনি 50, 60, 80 স্পীডত আপুনি গাড়ী চলাই যাওক আপুনি দলংখন দেখক পকা দলং হৈ গ'ল সেইখন গাঁৱত লাইট জ্বলি আছে কোনো ট্ৰান্সফৰ্মাৰৰ প্ৰব্লেম নাই মানুহে বিভিন্ন ধৰণৰ আঁচনি পাইছে আৰু সেই সময়ত হয়তো এজন মানুহ বেমাৰ হৈছে তাক 1000 টকা পাবলৈও অসুবিধা আছিল কিন্তু আজিৰ তাৰিখত কেইবাটাও আঁচনিৰ যোগেদি এই বেমাৰীজনে আয়ুষ্মান ভাৰতৰ কাৰ্ডেই হওক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডেই হওক প্ৰধানমন্ত্ৰী ৰিলিফ ফাণ্ডেই হওক এনেধৰণৰ অনেক আঁচনি তেওঁ পাইছে তেনেকুৱা অনেক কাম হৈছে কিন্তু সেই সময়ত যেতিয়া বিধায়ক হৈছিল 2001 চনত তেতিয়া অনেক সমস্যা আছিল বহুত সমস্যা সমাধান হৈছে আৰু নিশ্চয় আমি আশা ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে কিন্তু আমাৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে হৈছে
নিশ্চয় দুই এটা কাম য'ত থাকি গৈছে নিশ্চয় সেইখিনি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ময়ো যেতিয়া মোৰ নামটো এনাউন্স হ'ল যে ৰামেশ্বৰ তেলী ডাঙৰীয়া আকৌ ৰাজ্যৰ ৰাজনীতিত আহিব আৰু তেওঁ ইলেকশ্যন খেলিব তেতিয়া মই যেতিয়া ফিল্ডত গৈছোঁ দেখিছোঁ সংগঠনটো যথেষ্ট শক্তিশালী মানে ইলেকশ্যন খেলাটো সহজ হৈছে কাৰণ চাৰিওফালে মানুহ পাৰ্টীৰ মানুহ কোনোবা প্ৰেচিডেণ্ট কাউন্সিলাৰ জিলা পৰিষদ সকলো আমাৰে বিজেপিৰে কিন্তু সেই সময়ততো কোনো নাছিল যেতিয়া মই 2001 চনত যেতিয়া এটা ৱাৰ্ড মেম্বাৰ পৰ্যন্ত নাছিল যেতিয়া মই 2001 চনত যেতিয়া মই MLA হওঁ সেইকাৰণে সংগঠনো যথেষ্ট শক্তিশালী আছিল যাৰ কাৰণে ইলেকশ্যন খেলাত সহজ হৈছিল এতিয়া কথাটো হ'ল যদিওবা আপুনি চাহ বাগিচা অঞ্চলৰ এটা সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি বিধানসভালৈ আহিছে কিন্তু এতিয়া আপোনাৰ দায়িত্ব থাকিব 126টা সমষ্টি সেই ধৰণে আপুনি উন্নয়ন কৰা হয়তো এদিন দুদিনৰ ভিতৰতে দপ্তৰসমূহ বিভাজন কৰা হ'ব দপ্তৰৰ প্ৰতিও হয়তো আপোনাৰ নিজস্বতা আগ্ৰহ থাকিব পাৰে সেই দপ্তৰ হয়তো আপুনি লৈ ল'ব এতিয়াতো কথাটো হ'ল সামগ্ৰিক উন্নয়নৰ দৃষ্টিৰে কিদৰে আচলতে মনোভাৱনেৰে কিদৰে আচলতে আগবাঢ়ি যাব গোটেই কামখিনি চক নিশ্চয় দায়িত্ব যিয়ে নাপাওঁ যিয়ে দায়িত্ব নিদিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দায়িত্বত নিষ্ঠাৰে পালন কৰিম দিল্লীত তেনেকৈ 3টা বিভাগৰ মন্ত্ৰী হৈছিলোঁ ভাৰত চৰকাৰ চবতকৈ সৰু যিটো ডিপাৰ্টমেণ্ট আছিল ফুড প্ৰচেছিঙৰ মন্ত্ৰী হৈছিলোঁ প্ৰথমতে মই আৰু এনেকৈ কাম কৰিছিলোঁ যে 2 বছৰ পিছতেই ভাৰত চৰকাৰে অৰ্থাৎ আমাৰ মোদী ডাঙৰীয়া সিদ্ধান্ত ল'লে যে মোক দুটা ডাঙৰ ডিপাৰ্টমেণ্ট পেট্ৰলিয়াম নেচাৰ গেছ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ভাৰত চৰকাৰ ডাঙৰ ডিপাৰ্টমেণ্ট দায়িত্ব পাইছিলোঁ 2 বছৰ পিছতে তাৰমানে আমি ভাল কাম কৰিছিলোঁ ফুড প্ৰচেছিঙত আৰু সেইকাৰণে কৈছোঁ যি ডিপাৰ্টমেণ্ট দিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাক নিষ্ঠাৰে পালন কৰিম অসম তথা অসমীয়াৰ কাৰণে কাম কৰিম খুব নিষ্ঠাৰে কৰিম প্ৰথমখন কেবিনেটক লৈ সকলোৱে আগ্ৰহেৰে এই মুহূৰ্তত বাট চাইছে আচলতে প্ৰথমখন কেবিনেটত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ পাব এতিয়া এই মুহূৰ্তত স্পষ্টকৈ একো কথা ক'ব নোৱাৰি মুখ্যমন্ত্ৰীৰ গোটেইখিনি বিষয়ৰ দিনত কিন্তু মানুহে বহুখিনি আশা কৰিছে নিশ্চয় এইটোতো কোৱাটো অসুবিধা কাৰণ এইটো আগতীয়াকৈ জনাই দিয়া হোৱা নহয় যে কেবিনেট কি ধৰণৰ সিদ্ধান্ত হ'ব এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সিদ্ধান্ত লোৱাৰ পিছত এটা প্ৰেছ মিট কৰা হয় তাৰপিছত গোটেই কথাবিলাক কোৱা হয় কাৰণ অসুবিধা মোৰ মনত ব্যক্তিগতভাৱে আহি থকা এটা প্ৰশ্ন ৰামেশ্বৰ তেলী বুলি ক'লে আচলতে সেই 2001 চনৰ কথাখনক পোহৰলেহে এটা সৰু ভঙা চিঙা জুপুৰি আপোনাৰ ঘৰ আৰু সেই ঘৰৰ পৰা আহি ৰাজনীতিৰ পথাৰত নামিছিলে আৰু তাৰপিছত এতিয়া আজিৰ এই পৰ্যায় প্ৰায় সময় বাগৰিল 2001 চন আজি প্ৰায় 25 বছৰ সময় অতিবাহিত কৰা হ'ল সেই মানুহজন একেই আছেনে মানুহজন হয়তো বাকী বাহ্যিকভাৱে হয়তো সলনি হৈছে কিন্তু সেই একেই মনৰ মানুহজন হৈ আছেনে ৰামেশ্বৰ তেলী চাওক এইটো মই নিজে কেনেকৈ কওঁ এইটো মোৰ আশে পাশে থকা মানুহবিলাক ক'ব যে মই একে হৈ আছোঁ নে মোৰ পৰিৱৰ্তন হ'ল কাৰণ এই দুলীয়াজানৰ পৰা দিল্লীলৈকে বহুত দীঘলীয়া এটা যাত্ৰা কাৰণ মই কৈছোঁ 7 বাৰ ইলেকশ্যন খেলিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ হয়তো কোনোবা কাৰ্যকৰ্তা 7 বাৰ ইলেকশ্যন কোনে খেলিছোঁ মই নাজানো কিন্তু মইতো 7 বাৰ ইলেকশ্যন খেলিছোঁ তো সেইকাৰণে দীঘলীয়া আপুনি ক'ব পাৰে যে একেই মানুহজন আছে বুলি চাওক সকলো নিজকেতো সকলোৱে ক'ব মই ভাল মানুহে বুলি ক'ব কিন্তু ৰাইজে ক'ব লাগিব মই ক'লে নহ'ব মই যে ভাল মানুহ মই সেই ৰামেশ্বৰ তেলী 2001 চনত থকা ৰামেশ্বৰ তেলী মই ক'লেতো নহ'ব ৰাইজে ক'ব লাগিব নিশ্চয়কৈ ৰাইজে আচলতে ক'ব যে আগন্তুক 5 বছৰ তেখেতক এই ধৰণে আচলতে লগ পাব আৰু কি ধৰে আচলতে তেখেতৰ কাম কাজ কৰে সেয়াও হয় ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব গতিকে শুভেচ্ছা জনাইছোঁ আমি প্ৰথমটো দিন তেখেতৰ চৰকাৰী কাৰ্যসূচীৰ প্ৰথমটো দিনত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈক তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পিছতে আচলতে ৰাজহুৱা কাম আগবঢ়াব প্ৰথমখন কেবিনেটত অংশগ্ৰহণ কৰিব যথেষ্টখিনি আশাবাদী অসমৰ ৰাইজ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত ৰাইজে যথেষ্টখিনি আশা প্ৰত্যাশা এই মূৰত বুকুত বান্ধিছে গতিকে সেইসমূহ আচলতে কিমান দূৰ ফলগতি হ'ব কিমান দূৰ অনাগত সময়ত ৰাইজে দৃষ্টি নিবদ্ধ থাকিব ৰামেশ্বৰ তেলীৰ প্ৰতি দৃষ্টি নিবদ্ধ থাকিব অসমৰ ৰাইজৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ